যে যোৱাকালি মাননীয় সংসদ ধুবুৰী জিলাৰ ৰকিবুল হুছেইন ডাঙৰীয়াই তেখেতে এটা প্ৰেছ কনফাৰেন্স কৰিছে। তেখেতে প্ৰেছ কনফাৰেন্সত বহুখিনি কথা কৈছে, যিখিনি কথা আমাৰ দৃষ্টিগত হৈছে। আমি প্ৰথমতে ধুবুৰী আৰক্ষী অধীক্ষক মহোদয়ক ক'ব বিচাৰিছোঁ যে দুদিন আগতে ৰকিবুল হুছেইন ডাঙৰীয়া আৰু বিধায়ক আব্দুল সোবহানে যি বাইক ৰেলী কৰিলে হেলমেট নিপিন্ধাকৈ, এই হেলমেট নিপিন্ধাৰ আপোনালোকে ইমান সময়লৈকে চালান কাটিছেনে কাটা নাই, সেইটো ধুবুৰীবাসী ৰাইজক জ্ঞাত কৰিব লাগে। তাৰ লগতে আমি ক'ব বিচাৰিছোঁ ধুবুৰী জিলা আৰক্ষী অধীক্ষক মহোদয়ক যে আৰক্ষী অধীক্ষক মহোদয়, অতি সাধাৰণ মানুহে যেতিয়া হেলমেট নিপিন্ধাকৈ বাইক চলায়, আমাৰে ভাই বন্ধু কলেজীয়া ভাই বন্ধু যেতিয়া বাইক চলায় হেলমেট নিপিন্ধাকৈ কেতিয়াবা ভুলতে, তেতিয়া কিন্তু আপোনালোকে জঁপিয়াই পৰি সিহঁতৰ পৰা 1,000 পৰা 2,000কৈ চালান কাটে। মাননীয় আৰক্ষী অধীক্ষক মহোদয়, যেতিয়া আমাৰ সাধাৰণ শ্ৰমিক কামত যাওঁতে বাইক লৈ যাওঁতে ভুলতে হেলমেট নিপিন্ধাকৈ যায়, তেতিয়াও কিন্তু আপুনি চালান কাটি 1,000-2,000 টকাৰ হাৰাশাস্তি দিয়ে। আপোনালোকৰ এই বৈষম্যমূলক কিয় ইমান সময়লৈকে আপুনি কিয় ৰকিবুল হুছেইন ডাঙৰীয়া আৰু বিধায়ক আব্দুল সোবহানৰ আপোনালোকে চালান কিয় কাটা নাই? আপুনি অতি সোনকালে চালান কাটি ৰাজহুৱা কৰক। তাৰ লগতে আমি ধুবুৰীবাসী ৰাইজক, ধুবুৰীবাসী ৰাইজ আমাৰ অভিভাৱক হয়, আমাৰ ছাত্ৰ সমাজৰ পৰা আৰম্ভ কৰি যুৱ সমাজৰ অভিভাৱক হয়। ৰকিবুল হুছেইন ডাঙৰীয়াই কিন্তু ধুবুৰী জিলাৰ আমাৰ অভিভাৱকৰ পৰা আৰম্ভ কৰি ছাত্ৰ সমাজৰ পৰা আৰম্ভ কৰি সকলো শ্ৰেণীৰ ভোট লৈ এমপি হৈছিল। কিন্তু ৰকিবুল হুছেইন ডাঙৰীয়া, আপুনি কিন্তু এই অধিকাৰ আপোনাৰ নাই। আপুনি ধুবুৰীৰ ভাই বন্ধুক আপুনি কিন্তু আলফা সজাব নোৱাৰে। আজিৰ দিনত আলফাৰ নিচিনাকৈ টকা দাবী কৰাৰ ক্ষমতা কাৰো নাই। এইখন চৰকাৰৰ দিনত কমচে কম কৈছোঁ। আপুনি ধুবুৰীত আহি ধুবুৰী ৰাইজৰ ভোট লৈ ধুবুৰীৰ মানুহক বা ধুবুৰীৰ ভাই বন্ধুক আপুনি কিন্তু উগ্ৰপন্থী সজোৱাৰ আপোনাক কোনো অধিকাৰ দিয়া নাই। ইয়াৰ লগে লগে আমি ৰকিবুল হুছেইন ডাঙৰীয়াক প্ৰত্যাহ্বান জনাইছোঁ। ৰকিবুল হুছেইন ডাঙৰীয়া, আপুনি অতি সোনকালে ৰাজহুৱা কৰক। আপোনাক কোনে আলফাৰ নিচিনাকৈ এই টকাৰ ধমকি দিছে? সাংসদ ৰকিবুল হুছেইন ডাঙৰীয়া, আপোনাৰ দিনত কি হৈছে আমি গোটেইখিনি দেখা পাইছোঁ। আপুনি যেতিয়া গৃহ বিভাগত আছিলে, এই ধুবুৰীৰ হেজাৰ হেজাৰ মানুহৰ নামত কিন্তু ভোটাৰ আহিছে, তেতিয়া কিন্তু আপুনি নিমাত হৈ আছিলে। ৰকিবুল হুছেইন ডাঙৰীয়া, আপোনাৰ দিনতে কিন্তু BTIDত জাতি গোষ্ঠীগত সংঘৰ্ষ হৈছিলে, হেজাৰ হেজাৰ মানুহ মৰিছিলে, মানুহে ঘৰ বাৰী এৰি আহিবলৈ বাধ্য হৈছে। আৰু আপুনি ধুবুৰীৰ সাংসদ হৈ আপুনি কিন্তু কেতিয়াও সংসদত গৈ ধুবুৰীৰ সঠিক উপস্থাপন কৰিব পৰা নাই। আপুনি যেনেকৈ ধুবুৰীবাসীক দেখুৱাই আছে আপুনি যেন ধুবুৰীৰ ৰজা। আমি আগতে দেখা পাইছিলোঁ ব্ৰিটিছে ক্ৰিকেট খেলিছিলে আৰু আমাৰ দুৰ্বল ভাৰতীয়ই কিন্তু বহি বহি ক্ৰিকেট খেল চাইছিলে। আপুনি সেই কায়দাৰে আপুনি গৌৰীপুৰ ফিল্ডত আপুনি ক্ৰিকেট খেল পাতিছিলে। ক্ৰিকেট খেল পাতি আপোনাৰ আভিজাত্য দেখাব বিচাৰিছিলে আৰু আপুনি ভাবিছে যে ধুবুৰীৰ অতি সাধাৰণ ৰাইজে আপোনাৰ এই ক্ৰিকেট খেল অতি সাধাৰণ ৰাইজে আহি বহি যাব। কিন্তু ধুবুৰীবাসী ৰাইজ আপোনাক প্ৰত্যাখ্যান কৰিছে। ৰকিবুল হুছেইন ডাঙৰীয়া, আপোনাক আমি প্ৰত্যাহ্বান জনাইছোঁ। আপুনি ধুবুৰীৰ ক'ত ক'ত কি কাম কৰিছে আপুনি ৰাজহুৱা কৰক। আৰু আপুনি আমাক যে টাৰ্গেট কৰিছে বা লক্ষ্য কৰি লৈছে যে আপুনি লক্ষীপুৰত টকা পঠাই দিয়াটো আমি দেখিছোঁ, আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়া 25 লাখ টকা দিছে, এইটো আমি দৃষ্টিগোচৰ কৰা নাই। মাননীয় ৰকিবুল হুছেইন ডাঙৰীয়া, আমি সেইটো দৃষ্টিগোচৰ কৰিছোঁ। আৰু প্ৰদ্যুৎ বৰদলৈ ডাঙৰীয়াকো কিন্তু আমি ধন্যবাদ জনাইছোঁ যে তেখেতে আমাৰে সত্ৰত 25 লাখ টকা দিছে। আপুনি কি কৰিছে? আপুনি তৈলমৰ্দন কৰাৰ উদ্দেশ্যে আপোনাৰ সভাপতিৰ দেউতাকৰ নামত এটা ঘৰ নিৰ্মাণ কৰি 10 লাখ টকা দিছে। ধুবুৰী ৰাইজৰ টকা, কিন্তু এইবিলাক ৰাইজৰ টকা হয়। আপোনাৰ এই অধিকাৰ নাই। আপুনি তৈলমৰ্দন কৰাৰ কাৰণে আপুনি ধুবুৰীৰ 10 লাখ টকা আপোনাৰ সভাপতিৰ দেউতাকৰ নামত দিব ঘৰ বনোৱাৰ উদ্দেশ্যে। আপোনাক এই অধিকাৰ কিন্তু কোনেও দিয়া নাই। আপোনাৰ প্ৰতি ধুবুৰীবাসী ৰাইজৰ এতিয়ালৈকে যথেষ্ট ক্ষোভ আছে। আগন্তুক দিনত আপুনি যাতে চামগুৰিৰ নিচিনা পৰিৱেশত নপৰে, তাৰ কাৰণে কিন্তু আপোনাক লক্ষ্য ৰখাৰ কাৰণে আমি কিন্তু ধুবুৰী জিলাৰ পৰা সদৌ অসম গৰিয়ামূৰীয়া দেশী জাতি গোষ্ঠী আপোনাক চকিয়াই দিছোঁ। আপোনাৰ কাৰ্যকলাপ আৰু আপোনাৰ ব্যৱহাৰত অতিষ্ঠ হৈ চামগুৰিৰ ৰাইজে কিন্তু আপোনাক চামগুৰিৰ পৰা টালি টোপলি বান্ধি খেদি পঠাই দিছে। আগন্তুক সময়ত ধুবুৰী জিলাক
সঠিকভাৱে যদি আপুনি নেতৃত্ব নিদিয়ে তেতিয়াহ'লে কিন্তু আপোনাক ধুবুৰীবাসী ৰাইজ চামগুৰিত আপোনাক যি দশা কৰিছে ধুবুৰী ৰাইজেও কিন্তু আপোনাক সেই একে অৱস্থা কৰিব। আৰু লগতে আপুনি কেইটামান কথা উত্থাপন কৰিছে, চেণ্ডিকেট কিবা কিবি আছে নাই, আপোনাৰ গোটেইখিনি জ্ঞাত। তাৰ লগতো কিন্তু আমাৰো জ্ঞাত আছে যে আপোনাৰে এজন বিধায়কও কিন্তু এই চেণ্ডিকেটৰ টকাৰ অংশ পায়। এইখিনি আপুনি ভালদৰে খবৰ ল'ব আৰু তাৰ পিছত আপুনি এইখিনি কথাৰ ওপৰত কথা ৰখাটো ভাল। নহ'লে কিন্তু আপুনি এই কেইদিন আগতে কিন্তু আপুনি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰীৰ লগত ফাইট কৰিছিলে, মুখ বাধ্য কৰিছিলে, কথা বতৰা কৰিছিলে মিডিয়াৰ যোগেদি। আজি কিন্তু আপুনি বাধ্য হৈছে ধুবুৰীৰ সাধাৰণ ল'ৰাবিলাকৰ লগত মুখ বাধ্য কৰাৰ কাৰণে। আগন্তুক সময়ত কিন্তু ইয়াতকৈ বেয়া পৰিৱেশ আৰু পৰিস্থিতিৰ সৃষ্টি হ'ব আপোনাৰ কাৰণে। দেখা গৈছে যে যেতিয়া তেখেতে যিটো কৰিব, তেখেতে আইন উলংঘা কৰিলেও যাতে কোনেও নকয়। এই দাম্ভালি, আগৰ দাম্ভালি যিটো আছে সেই দাম্ভালি সেই ষ্টাইলত তেওঁ চলিব বিচাৰিছে। তেওঁ যি কৰিব সেইটো ঠিক, আৰু আপোনালোকে যদি তেওঁৰ ভুল ধৰি দিয়ে সেইটো আপোনালোকৰ কাৰণে, সাংবাদিক বন্ধুসকলৰ কাৰণে, বা ধুবুৰীৰ সচেতন ৰাইজৰ কাৰণে, বা আমি সদৌ অসম গৰিয়ে মৰি দেখি জাতি পৰিষদৰ কাৰণে এইটো আমি বেয়া। তেওঁ যিটো কৰিব সেইটো মানে চবে মানি ল'ব লাগিব। নহ'ব ৰকিবুল হুছেইন ডাঙৰীয়া, এইখিনি নহ'ব। যি হ'ল ৰাইজে যি ভুল ইমান দিনে কৰিছে, আপোনাক 10 লাখতকৈ অধিক ভোটত পাছ কৰাইছে, এতিয়া আপুনি নিৰ্বাচন নামি দেখাই দিয়ক। এতিয়া আপোনাৰ কি পৰিৱেশ পৰিস্থিতি হ'ব এতিয়া আপুনি নিৰ্বাচন নামি দেখাই দিয়ক। আৰু ইয়াৰ প্ৰতি উত্তৰ কিন্তু ৰাইজে আপোনাক আগন্তুক সময়ত অতি সোনকালে দিয়াৰ কাৰণে প্ৰস্তুত হৈ আছে। আমি ধুবুৰী জিলাৰ প্ৰতিজন ৰাইজক, আমাৰ অভিভাৱকসকলক আমি ক'ব বিচাৰিছোঁ, এইজন মানুহৰ হতুৱাই কেতিয়াও ধুবুৰীৰ উন্নতি নহয়। এইজন মানুহে কিন্তু কেৱল আৰু কেৱল ধুবুৰীক লুণ্ঠন কৰিব। যেতিয়া মন্ত্ৰী আছিল তেতিয়াও লুণ্ঠন কৰিছে, এতিয়া সাংসদ হৈ তেওঁ কেৱল আৰু কেৱল লুণ্ঠনে কৰিব। সাংসদগৰাকী যেতিয়া নেকি না, এইটোতো একদম অতিকৈ সুন্দৰ কাম হৈ আছে। যদি CM ভিজিলেঞ্চ চলি আছে, এইটো জল পটপট হ'ব। অসমৰ ৰাইজে দেখাব তেখেতে বনমন্ত্ৰী হৈ থকা অৱস্থাত কিমানখিনি গড় হত্যা হৈছিলে। আপোনালোকে দেখোন পৰিৱেশ কৰিছিলে, বাতৰি পৰিৱেশ কৰিছিলে, কিমানখিনি গড় হত্যা হৈছিলে। এজন মন্ত্ৰীৰ আশীৰ্বাদ নথকাকৈ কেনেকৈ ইমানখিনি গড় হত্যা হ'ব পাৰিছিলে। আৰু আজিৰ চৰকাৰখনৰ দিনত দেখুৱাই দিয়ক গড় হত্যাৰ আপোনালোকে দেখাই দিব পাৰিব নেকি। হঠাৎ কেতিয়াবা সেইটো বেলেগ কথা, কিন্তু তেতিয়া কিন্তু প্ৰতিদিনে 2-3টাকৈ গড় হত্যা হৈছিলে। আমি ভাবোঁ যে এই কাৰ্যত, গড় হত্যাৰ কাৰ্যত তেতিয়াৰ বনমন্ত্ৰী ৰকিবুল হুছেইন ডাঙৰীয়া প্ৰত্যক্ষভাৱে জড়িত হৈ আছিলে। চাকৰিৰ ক্ষেত্ৰত এইটো অসমৰ আইন আছে, আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় যিহেতু CM ভিজিলেঞ্চ কিবা কিবি আছে, বিভিন্ন এজেঞ্চিৰ হতুৱাই এইটো তদন্ত কৰি আছে। নিশ্চয়কৈ এইটো তদন্ত হ'ব আৰু জল পটপট হ'ব। এজন সাংসদ যদি কিবা চলি আছে, তেওঁ কিয় ৰাইজক লৈ আন্দোলন নানামে? ৰাইজক লৈ তেখেতে আন্দোলন নামিব লাগিছিল। তেখেতে মিডিয়াৰ যোগেদি এইবিলাক কথা কৈ আছে। যদি ক'ৰবাত কিবা চেণ্ডিকেট চলি আছে তাৰ পৰা তেওঁক মুনাফা লাগে, এইটো উদ্দেশ্যে আমি ভাবোঁ এইটো উদ্দেশ্যে তেখেতে এইখিনি মিডিয়াৰ যোগেদি কৰি আছে। যদি তেওঁ সঁচাকৈ ৰাইজৰ লগত থাকিল হয়, সঁচাকৈ ৰাইজৰ হৈ মাত মাতি আছে চেণ্ডিকেটৰ বিৰুদ্ধে, তেতিয়াহ'লে তেওঁ কিন্তু নিশ্চয় সঁচাকৈ ৰাইজক লগত লৈ বৃহৎ আন্দোলন কাৰ্যসূচী ল'লে হয়। আমি তেওঁক এইখিনিও প্ৰত্যাহ্বান জনাইছোঁ। ৰকিবুল হুছেইন ডাঙৰীয়া, মাননীয় সংসদ, আপুনি ৰাজপথত আহক ৰাইজক লগত লৈ, তেতিয়া কিন্তু আপোনাক আমি ৱেলকাম জনাম। নহ'লে কিন্তু আমি ভাবিম যদি ক'ৰবাত কিবা চলি আছে তাৰ পৰা আপুনি মুনাফা লোৱাৰ কাৰণে আপুনি এইখিনি মুখ বাধ্য কৰি আছে। আমি যিটো শুনিছোঁ বা জানিছোঁ যে এই বিধায়কজন কিন্তু এই ৰকিবুল হুছেইন ডাঙৰীয়াৰ নেঙত ধৰি ফুৰে, আপোনালোকে ভালদৰে জানে। এই বিধায়কজন তাৰ পৰা মাহেকীয়া মুনাফা পাই আছে, এইটো কিন্তু আমি জানিছোঁ, বা আপোনালোকেও মিডিয়া বন্ধুসকলেও কিন্তু আপোনালোকেও জানে যে এবাৰ আন্দোলন কৰিব গৈ পিছত আন্দোলন কৰাৰ ধমকি দি পিছটান দিয়াৰ অৰ্থ কি? ইয়াৰ অৰ্থ আপোনালোকে নিজেই উলিয়াই ল'ব, বা অসমৰ ৰাইজ বা ধুবুৰী জিলাৰ ৰাইজ বা গোলগঞ্জ সমষ্টিৰ ৰাইজে কিন্তু ভালদৰে জ্ঞাত হৈছে যে আন্দোলন কৰাৰ দিন তাৰিখ ঘোষণা কৰাৰ পিছত তেখেত নিমাত কি হ'ল। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।